মাইনাজনী ঠিক 11টাৰ আশে পাশে আৰু তাই স্কুল যাম বুলি ওলাই গৈছিলে। তাই স্কুলত কাম কৰিছিলে আগতে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলত। তাৰপিছত তাই স্কুল যাম বুলি কৈছে, আমিও আৰু ভবা নাই। আনদিনা দেউতাকে থয়, আজি কিন্তু দেউতাকে নাই যোৱা। তাই মানে উবেৰ বুক কৰিবলৈ চালে, উবেৰ লগা নাই বুলি ক'লে। কৈছে মোক কৈছে যে উবেৰ লগা নাই, গতিকে মই বুলি কেনেকৈ যাবা। কৈছে যে চাওঁ মই কেনেকৈ যাব পাৰোঁ, এইখিনি জালুকবাৰী বেছি দূৰ নহয়, জালুকবাৰীৰ পৰা পাই যাম আৰু গাড়ী চাড়ী। এইটো 11টা মানৰ কথা। তাৰপিছত মোলৈ এটা মেছেজ আহিছে 11:19 প্ৰথমটো, দ্বিতীয়টো 11:20। মা আই এম ইন ডেঞ্জাৰ, মোক বচোৱা। ইহঁত দিয়া নাই, মোৰ পইচা চব লৈ ল'লে, এতিয়া মোকো লৈ ল'ব। তাৰপিছত মই ভাবিছোঁ যে মানে তাই যোৱাৰ সময়টো চাই পেলাই মেছেজটো চাই মই ভাবিছোঁ তাই চাগে স্কুলখনত গৈছে, গতিকে স্কুলতে তাই কিবা বিপদত পৰিছে। তেওঁলোকে পইচাটো যিহেতু দিয়া নাছিল, গতিকে তাইক চাগে পইচাখিনি লৈছে। ইমান আমি ভাবা নাই মানে বহুত বেয়াটো। তাৰপিছত তাই মানে মোবাইলটো চাইছোঁ ছুইচ অফ। তেতিয়া মানে লগে লগে মানে হাজবেণ্ড আৰু মই, এইটো 12:15 মানতহে মই আচলতে মেছেজটো চালোঁ। হাজবেণ্ড আৰু মই লগে লগে মানে এওঁ বন্ধু এজনক ফোন কৰি লগে লগে আমি তেওঁৰ স্কুললৈ গ'লোঁ। বোলে স্কুলত যদি কিবা জেনচেও কৰে আমি তেতিয়াহ'লে এটলিষ্ট যাম আৰু মানুহ লগত লৈ। স্কুলত যাই পেলাই তেওঁলোকে ফাৰ্ষ্ট মানে ৰেজিষ্টাৰ ছিকিউৰিটিয়ে দেখুৱালে, ৰেজিষ্টাৰত তাইৰ ছিগনেচাৰ নাই। কৈছে আমাৰতো ভিজিটৰৰ এতিয়া যিহেতু তাই এমপ্লয়ী নহয়, গতিকে ভিজিটৰ ৰেজিষ্টাৰত মানে তাৰ পৰা ৰেজিগনেশ্যন দিছিলে মানে কেতিয়া দিছিলে? সেইটো এই যোৱা মাহত, মানে এই মাহততো যোৱা নাই আৰু এই মাহৰ 1 তাৰিখৰ পৰা যোৱা নাই। মানে চেলাৰীটো যে তাই হোল্ড কৰি থৈছে, আজি একমাত্ৰ সেই চেলাৰীটো ল'ব বুলিয়ে গৈছিলে তাই। তাৰপিছত কিন্তু যেতিয়া মানে মোৰলৈ অহা মেছেজটো পাই পেলাই কিবা গম পাইছেনে? মোৰলৈ মেছেজ মানে অহাৰ পিছত মানে ফোনটো ছুইচ অফ। সেইখিনি সময়ত লোকেশ্যনটো দেখুৱাইছিলে শুক্লেশ্বৰ। তাইৰ স্কুল হৈছে আজাৰা এয়াৰপৰ্টৰ ফালে, গতিকে তাইক মানে ন' ডাউট তাইক কিডনেপ কৰিছে। গতিকে তাইক তাৰপিছত লোকেশ্যনটো সেই মানে শুক্লেশ্বৰ মানে এই আপোনাৰ ফেঞ্চি বজাৰ এই এৰিয়াটোৰ এইখিনিতে। তাৰপিছত মানে এতিয়া তেওঁলোকে মানে ট্ৰেক কৰিবলৈ চাইছে, ফোনটো ছুইচ অফ হ'লে মানে ট্ৰেক কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে অলপ চাই আছে। তথাপি শেষ লোকেশ্যন আপোনালোকে শুক্লেশ্বৰত পাইছে? হয়। তাৰপিছত কিবা নৰ্থ গুৱাহাটীৰ কথাটো ওলাইছে? নৰ্থ গুৱাহাটী বুলি এবাৰ অভয়পুৰী আহিছে, অভয়পুৰ। গতিকে সেইটো এটা ভাবিছোঁ আমি যে নৰ্থ গুৱাহাটীৰ ফালে মানে কি কৈছে যে সেইটো বোলে মোবাইল টাৱাৰৰ বোলে কেতিয়াবা লোকেশ্যন এনেকৈ আহি যায়। তাৰপিছত লাষ্ট এতিয়া মানে কিবা এটা এনেকুৱা খবৰ এটা পাই বৰবৰী বুলি পেলাই তেওঁলোকে মানে এতিয়া তাত বৰবৰীত মানে গৈ আছে এতিয়া। এতিয়া আৰু তাৰপিছত আমি একো পোৱা নাই। সেইটো মানে লাষ্ট আপোনালোকে ইয়াৰে ওচৰতে থকা CCTVত আমি চাইছোঁ, তাই কিন্তু এইখিনিত উঠা নাই। এইখিনিত মানে হয়তো তাই ক'লোঁ নহয় কেবা আজি তাই পোৱা নাই ঘৰৰ পৰা। তাই মোক কৈছে যে হ'ব মই এইখিনি জালুকবাৰীলৈকে, আমাৰ এইখিনি ৰাস্তা পাৰ হ'লে তাই চাগে মেজিকত যাব আৰু জালুকবাৰীলৈ। তাৰপিছত সেইখিনিতো বাছ চাছ এভেইলেবল। গতিকে আমি একদম মানে কোনো ধৰণৰ আমাৰ ভাবেই নাই। মই ঘৰত আছোঁ ভাত বনাই তাৰপিছত মানে ফোন যেতিয়া হঠাৎ চাই পেলাই দেখিছোঁ এইটো ভয়ংকৰ ঘটনা। মানে মাইনাজনী কেইটা বজাত ওলাই গৈছিলে? মাইনাজনী ঠিক 11টাৰ আশে পাশে আৰু তাই স্কুল যাম বুলি ওলাই গৈছিলে। তাই স্কুলত কাম কৰিছিলে।